আজি আমি ইয়াতে কি পাতিছো বুথ বিজয় সংকল্প সমাৰোহ আজি ইয়াত আমাৰ বুথৰ সভাপতিসকল আছে কোনে কোনে 2026 বিধানসভাৰ নিৰ্বাচনত কাৰ কাৰ বুথ জিকিব আপোনালোকে হাত উঠাই দেখাই দিয়ক পাক্কা জিকিব পুৰা জিকিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগত কৈছে কিন্তু জিকিব নে নিজিকে বহুত বহুত ধন্যবাদ ময়ো কৈছো যে এইবাৰ আমি জিকিম আৰু এনে নিজিকো এইবাৰ আমি ৰেকৰ্ড কৰি জিকিম এইবাৰ আমি ৰেকৰ্ড কৰি জিকিম কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক যি বিচাৰিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক হে দিছে আমাক হে দিছে আমি বহু দিনৰ পৰা কৈ আছিলো যে যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজত जितो नेशनल हाईवे तार अवस्था बेया गाड़ी मटर ना जाए আজি प्रधानमंत्री डांगरियाय मरानলৈকে গৈছিল আমাক गाड़ी मटर जुआ हाईवे तो दिले लगते एरोप्लेन नामिब पराओ हाईवे আমাক আজি प्रधानमंत्री डांगरियाय दिले श्रद्धार कार्यकर्ता बंधु बान्धवीসকল আপোনালোকে জানি ভাল পাব জুৱা কালি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক হৈছিল অলপ আগতে এই বৈঠকৰ সিদ্ধান্ত সদৰি কৰা হৈছে অসমত অহাৰ আগতে জুৱা কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ বাবে 18,000 টকা অনুমোদন কৰিছে কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বগীবিলৰ দলং থলা খদিয়াৰ দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং নাৰেংগী কুৰুৱাৰ দলং আৰু এতিয়া গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগৰ নিৰ্মাণ আমি অসমীয়াই যি জীৱনত কেতিয়াও কল্পনা কৰা নাছিলো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আমাক হিয়া উজাৰি অসম মাতৃৰ বাবে তেখেতে ভাবিব নোৱাৰা উপহাৰ আমাৰ বাবে আগবঢ়াই দিছে মই যিদিনাখন কৈছিলো কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব মানুহে মোক হাঁহিছিলে যেতিয়া কৈছিলো নুমলীগড় আৰু গহপুৰৰ মাজত টানেল নিৰ্মাণ হ'ব তেতিয়া মানুহে আমাক হাঁহিছিলে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি প্ৰমাণ কৰিছো যে অসমৰ বিজয়ত এতিয়া কোনো বাধাৰ প্ৰাচীৰ সন্মুখত থাকিব নোৱাৰে মইতো বিশ্বাস কৰো অহাবাৰ যেতিয়া আমাৰ ৰাজ্যত বিজেপি আৰু এনডিএৰ চৰকাৰ আহিব ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন নামিব ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন নামিব আৰু মই এনেই কোৱা নাই মই যি কওঁ ভাবি চিন্তি কওঁ আৰু মই আজি আপোনালোকক ক'ব পাৰো যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব মই এনেই কোৱা নাই এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশন কৰিছো অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশন কৰিম মই এনেই কোৱা নাই এইবাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান 1 লাখ যুৱক যুৱতীয়ে লাভ কৰিছে অহাবাৰ 10 লাখ যুৱক যুৱতীয়ে লাভ কৰিব